কিছুমান মানুহ মই দেখা পাইছো যে এবাৰ যদি কিবা এটা বস্তুত ৰিজেকশ্যন এটা পাই যায়, এবাৰ যদি মানে কোনোবাই ৰিজেক্ট কৰে, অকল ৰিলেশ্যনশ্বিপ বুলি নহয়, যিকোনো ক্ষেত্ৰতে যিকোনো কামতে যদি এবাৰ যদি ৰিজেকশ্যন পাই যায়, তেতিয়াহ'লে মই দেখিছোঁ যে সিহঁতে ইমান বেছি হাৰ মানি যায়, ইমান বেছি মানে ডিপ্ৰেশ্যনত আহি যায় যে সিহঁতে নেক্সট টাইম সেই বস্তুটোলৈ ট্ৰাই নকৰে। ঠিক আছে, এনেকুৱা হৈ যায় যে সেই ৰাস্তাটোতে মই নাযাওঁ, যিহেতু মই ৰিজেকশ্যন পাইছোঁ বা মই ৰিজেক্ট হৈ যাম বাৰ বাৰ, চ' মই নাযাওঁ। আৰে বাৰ বাৰ কি, হাজাৰ বাৰ হ'বা, বাট তোমাৰ যদি কৰিবৰ কাৰণে মন আছে সেই কামটো, তেতিয়াহ'লে বাৰ বাৰ কৰিব লাগিব, বাৰ বাৰ ট্ৰাই কৰা, তাৰ লগতে তুমি বেলেগ কামো কৰা। বাট তুমি ৰিজেকশ্যনটোৰ কথা চিন্তা কৰি কিনে তুমি মনত যি এটা তোমাৰ মন আছে কৰিবৰ কাৰণে সেইটো নকৰাকৈ থাকিবা নেকি? তেতিয়াহ'লে তুমি বুৰ্বক। যদি তুমি ৰিজেকশ্যন ভাবি কিনে নকৰাকৈ থাকা, তেতিয়াহ'লে তুমি একোৱে কৰিব নোৱাৰিবা লাইফত। তুমি নিবিচাৰা কাম কৰি সদায় চলিব লাগিব লাইফত, হয়নে নহয়?